আহে ভাল লাগিছে বহুতো ৰেসপেক্ট পাইছোঁ আৰু মই সকলোকে ধন্যবাদ ক'ব বিচাৰোঁ যে মোৰ লগতে যিমানখিনি ছাত্ৰ ছাত্ৰী ইয়াতে আহি উপস্থিত হৈছে সকলোকে সন্মান জনাইছে আমাকো ভাল লাগিছে সবকে ভাল লাগিছে জিলা পৰিষদৰ অন্তৰ্গত 8খন চৰকাৰী আৰু প্ৰাইভেট স্কুলৰ এইবাৰ প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা সমূহ কৃতি ছাত্ৰ ছাত্ৰীক আমি এই অনুষ্ঠানলৈ আমন্ত্ৰণ জনাইছিলোঁ 6-7 গৰাকী বিশেষ অসুবিধাৰ কাৰণে উপস্থিত থাকিব নোৱাৰিলে যদিও বাকি সকলোখিনি ছাত্ৰ ছাত্ৰীয়ে আজি এই অনুষ্ঠানটোত আহি উপস্থিত হৈ অনুষ্ঠানটো সফলভাৱে ৰূপায়ণ কৰিলে আৰু তাৰ বাবে আমি তেখেতসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু লগতে তেখেতসকলক আমি পুনৰবাৰ আপোনালোকৰ মাধ্যমৰ জৰিয়তে তেওঁলোকৰ যি সুখ্যাতিৰে উত্তীৰ্ণ হৈছে তালৈ আমি শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ আসলতে ৰাজনীতিৰ লগত সমাজনীতিও মানে একে প্যাৰেলেলি আমি চলাব লাগিব আৰু গতিকে আমি ভাবিছোঁ যে আমাৰ এই অমিয়পুৰ জিলা পৰিষদৰ অঞ্চলত যিসকল কৃতি ছাত্ৰ ছাত্ৰী আছে সকলো ছাত্ৰ ছাত্ৰীক যাতে আমি এটা সুস্থিৰ পৰিৱেশ আমি দিব পাৰোঁ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই কৈছিলে আইতাকে শংকৰদেৱ গুৰুজনাক গালি পাৰিছিলে যে ভাল আমৰ পুলি হৈ বকৰাণীত জন্মিলে গতিকে আমৰ পুলিটো ভাল হ'লেই নহ'ব যদি শুকান জেগাত বা বেয়া জেগাত মানে অপৰিপক্ক জেগাত যদি দি দিয়ে তেতিয়াহ'লে সেই আমৰ পৰা আমি ফল কেতিয়াও আশা কৰিব নোৱাৰোঁ গতিকে আমাৰ ছাত্ৰ ছাত্ৰীসকল আমাৰ সম্পদ আমাৰ ৰত্ন কিন্তু তেওঁলোকক এটা সুস্থিৰ পৰিৱেশ সুস্থিৰ বাতাবৰণ দিলেহে সেই আম গছজোপাৰ পৰা আমি ভাল ফলাফল পাম বুলি আমি আশা ৰাখি আমি এটা প্ৰচেষ্টা চলাইছোঁ গতিকে অনাগত দিনত ইয়াত এইবোৰ আৰু আমি ডাঙৰ কৰিবলৈ চেষ্টা কৰিম সকলো মানে শিক্ষাৰ্থীৰ ওচৰলৈ যাম যিবোৰ শিক্ষাৰ্থী পৰীক্ষাত ফেইল হৈছে বা যিবোৰৰ অকণমান মানসিকভাৱে তেওঁলোকে হতাশাত ভুগি আছে তেওঁলোকৰ ওচৰলৈ যাম যাতে অহাবাৰ তেওঁলোকে পাছ কৰিব পাৰে গতিকে এই ধৰণে আমি প্ৰচেষ্টা চলাই আছোঁ আৰু আপোনালোকৰ